Hello students, মই জুৰি তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল জ্ঞানজ্যোতি আসামলৈ। Students, আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো ক্লাস 10 ৰ লাইফ প্ৰসেস চ্যাপ্টাৰ 2 অসমীয়া জীৱন প্ৰক্ৰিয়া। তো লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো লাইফ প্ৰসেস কি আছিল আৰু নিউট্ৰিশনৰ বিষয় নিউট্ৰিশনৰ অটোট্ৰপিক নিউট্ৰিশন ডিসকাস কৰিছিলো। পৰিপুষ্টিৰ স্বপোষিত পুষ্টিৰ কথা পঢ়িছিলো। আজি পৰপোষিত পুষ্টিৰ কথা পঢ়িম যত মানুহৰ পৰিপুষ্টিৰ কথা দিয়া আছে হিউম্যান নিউট্ৰিশন ইন হিউম্যান বিংস। সো ভিডিওটো আৰম্ভ কৰো আহা। মানুহবিলাক হৈছে ইউনিসেলুলাৰ মাল্টিসেলুলাৰ মানে বহুকোষী প্ৰাণী, কিন্তু এককোষী প্ৰাণীবিলাকে কেনেধৰণে নিউট্ৰিশন লয়। কিছুমান এককোষী প্ৰাণীবিলাকৰ দেহত আঙুলি সদৃশ কিছুমান অংগ থাকে যাক চিলিয়া বুলি কয়। চিলিয়া সেইবিলাকৰ থ্ৰুৰে তাহাতে ফুডবিলাক এবজৰ্ব কৰে। দেন এমিবাৰ ক্ষেত্ৰত এমিবাই কি কৰে, এমিবাৰ দেহটোৰ কোনো ধৰণৰ এটা ষ্ট্ৰাকচাৰ নাই, নিৰ্দিষ্ট ষ্ট্ৰাকচাৰ নাই, গতিকে তাহাতে দুটা আঙুলি সদৃশ ষ্ট্ৰাকচাৰ দেহৰ পৰা উলিয়াই দিয়ে যাক সিউডোপডিয়াম বুলি কোৱা হয় ইংলিছত। সো দুটা সিউডোপডিয়াম এই ছবিটোত দিয়া আছে। সিউডোপডিয়াম দুটা উলিয়াই দিয়ে আৰু এনেকে ফুডটো ইয়াৰ ভিতৰত সোমাই লোৱাৰ পিছত এইখিনি দুইটা ফালৰ পৰা বন্ধ কৰি দিয়ে। এই বন্ধ হোৱাৰ পিছত মাজৰ যিটো পোৰশন আছে হেতু ফুড ভেকিউল বুলি কোৱা হয়, কুটপট। এনেদৰে এমিবাই খাদ্য গ্ৰহণ কৰে। ওকে, এতিয়া হিউম্যানে আমি মানুহে আমাৰ কেনেধৰণে নিউট্ৰিশন হয় হেতু ডিসকাস কৰিম। তো খাদ্য খোৱাৰ পাছত পাচন হৈ বৰ্জন হোৱালৈকে আমাৰ বডিটোত মুখৰ পৰা পায়ুলৈকে মাউথ টু এনাস বহুত ধৰণৰ পাৰ্ট জড়িত হৈ থাকে। মাউথৰ পিছত খাদ্যখিনি অসোফেগাস মানে মুখত দিয়াৰ পিছত খাদ্যখিনি চুবোৱাৰ পিছত খাদ্য নলীয়েদি গৈ খাদ্যনলীডালক অসোফেগাস বুলি কয়। খাদ্য নলীয়েদি গৈ ষ্টমাক মানে পাকস্থলীত সোমাই তাৰ পৰা ক্ষুদ্ৰান্তত যায়, তাৰ মানে ইংলিছত স্মল ইন্টেষ্টাইনৰ পৰা হেতু লাৰ্জ ইন্টেষ্টাইনত যায় অৰ্থাৎ বৃহদান্তলৈ যায়। তাৰ পিছত অপাচিত খাদ্যখিনি ফুড পাৰ্টিকলছখিনি এনাস অৰ্থাৎ পায়ুৰ দ্বাৰা হি বৰ্জন হৈ যায়। তো কি ধৰণে পাচন হয়, কোনটো পাৰ্টত মুখত কি পাচন হয়, ষ্টমাকত খাদ্যৰ কোনটো অংশ পাচন হয় বা কিহৰ দ্বাৰা পাচন হয়, সেই বস্তুখিনি এতিয়া আমি ডিটেইলছ চাম। ওকে, ফাৰ্ষ্ট ইয়াত আমি সেই বডিৰ পাৰ্ট কোনটো পাৰ্টত কি ডাইজেষ্ট হ'ব সেইখিনি ভালকৈ চাম। ফাৰ্ষ্ট মুখ অৰ্থাৎ মুখগহ্বৰত যেতিয়া আমি বস্তু এটা সোমাই দিওঁ মুখত কি কৰোঁ, দাঁতেৰে চুবাওঁ আৰু চুবাওতে জিভাৰ সহায়ত সেই বস্তুখিনি আমাৰ মুখত অনবৰতে ওলাই থকা ৰসৰ লগত মিক্স আপ হয়। আমাৰ মুখৰ ভিতৰত এনি টাইম এটা জুচ ওলাই থাকে হয়নে, সেইটো কি বুলি কয় সেলাইভা, লালতি। সেই লালতিটো ক'ৰ পৰা ওলায়, আমাৰ মুখত থকা সেলাইভাৰী গ্লেণ্ডৰ পৰা ওলায়। সেলাইভাৰী গ্লেণ্ড অসমীয়াত লালতি গ্ৰন্থিৰ পৰা এবিধ ৰস ওলায়, তাক কয় সেলাইভা বা লালতি। সেই লালতিবিধে কি কৰে, যেতিয়া খাদ্যবিধ দাঁতেৰে চুবোৱা হয় তেতিয়া এই সেলাইভা অৰ্থাৎ লালতিত এবিধ এনজাইম থাকে। এনজাইম মানে উৎসেচক। এনজাইমটোৰ নাম হ'ল সেলাইভেৰী এমাইলেজ। বুজি পাইছা? মুখত যেতিয়া খাদ্যটো আমি সোমাম, খাদ্যটো আমি দাঁতেৰে চুবাই পেলাই জিভাই কি কৰে, তাক মিক্স আপ কৰাত হেল্প কৰে। কাৰ লগত মিক্স আপ কৰাত হেল্প কৰে, লালতিৰ লগত। ঠিক আছে, তাৰ পিছত মুখত থকা সেলাইভাৰী গ্লেণ্ড অৰ্থাৎ লালতি গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা সেলাইভা অৰ্থাৎ লালতি, সেই লালতিত থকা এবিধ এনজাইম বা উৎসেচক যাক সেলাইভাৰী এমাইলেজ বুলি কোৱা হয়। এইবিধ এনজাইমে বা উৎসেচকে কি কৰে, খাদ্যত থকা ষ্টাৰ্চ অৰ্থাৎ শ্বেতসাৰখিনি পাচন কৰে। সেই আমি যেতিয়া ফুডখিনি খাওঁ ডাঙৰ পাৰ্টিকলছত থাকে হয়নে, মলিকুলছত থাকে, তো তাক সৰু অংশলৈ সেই শ্বেতসাৰ অংশলৈ আৰু শ্বেতসাৰ ভাগ তাৰ ডাইজেষ্ট কৰি পেলাই। ঠিক আছে, যেতিয়া শ্বেতসাৰ ভাগ ডাইজেষ্ট হয় তাৰ পিছত যিখিনি
চিউড ফুড থাকে যিখিনি আমি মানে চুবোৱা খাদ্য থাকে সেইখিনি মাউথৰ পৰা ক'ত যায় ষ্টমাকলৈ যায় কিহৰ থ্ৰুৰে যায় অছ'ফেগাছ খাদ্যনলী যিডাল ফুড পাইপ আছে সেই ফুড পাইপেৰে মাউথৰ পৰা ষ্টমাকত যায় অৰ্থাৎ পাকস্থলীত যায় ওকে তো পাকস্থলীত কি হয় পাকস্থলীত গেষ্ট্ৰিক গ্ল্যান্ড থাকে যাক পাচক গ্ৰন্থি বুলি কোৱা হয় ঠিক আছে এই পাচক গ্ৰন্থিৰ পৰা হাইড্ৰক্লৰিক এসিড পেপচিন আৰু মিউকাছ নিঃসৰণ হয় ঠিক আছে তো হাইড্ৰক্লৰিক এসিড হ'ল এবিধ পাচক ৰস ডাইজেষ্টিভ জুচ ঠিক আছে এই জুচটোৰ কাম কি এই জুচটোই আমাৰ পাকস্থলীটোত এই জুচটো এনি টাইম মানে নিঃসৰণ হৈ থাকে এনি টাইম সিক্ৰেট হৈ থাকে তো ই হ'ল এবিধ এসিডিক আমলিক হয়নে তো সেই ই ষ্টমাকৰ ভিতৰত পাকস্থলীৰ ভিতৰত আমলিক কৰি তোলে ঠিক আছে হি আমলিক কৰি তোলাৰ ফলত কি হয় এই পেপচিন নামৰ এনজাইমটোৱে প্ৰটিন ডাইজেষ্ট কৰাত হেল্প কৰে ঠিক আছে পেপচিন আৰু মিউকাছটো এই দুটা হ'ল এনজাইম হি গেষ্ট্ৰিক গ্ল্যান্ডৰ পৰা নিঃসৰণ হয় হাইড্ৰক্লৰিক এসিডৰ নাথাকে এই গেষ্ট্ৰিক গ্ল্যান্ডত হাইড্ৰক্লৰিক এসিড পেপচিন আৰু মিউকাছ নিঃসৰিত হয় ইয়াৰে ভিতৰত হাইড্ৰক্লৰিক এসিডটো হ'ল এটা জুচ পাচক ৰস আৰু পেপচিন আৰু মিউকাছটো হ'ল দুবিধ এনজাইম উৎসেচক তো পেপচিনৰ হাইড্ৰক্লৰিক এসিডৰ কাম কি আমলিক কৰি তোলে যেহেতু হি আমলিক হয় এসিড হয় তাৰপিছত পেপচিনৰ কাম কি প্ৰটিন ভাগ পাচন কৰে ডাইজেষ্ট প্ৰটিন দেন আহিল মিউকাছক কয় অসমীয়াত স্লেমা তো মিউকাছৰ কাম কি ইট প্ৰটেক্ট দ্য ইনাৰ লাইনিং অফ দ্য ষ্টমাক যেতিয়া এনি টাইম আমাৰ ষ্টমাকৰ ভিতৰত এসিড নিঃসৰণ হৈ থাকিব সেই এসিডখিনিয়ে কি কৰিব আমাৰ স্কিনটো নষ্ট কৰি দিব পাৰে হয়নে এসিডেটো পুৰি পেলাই হয়নে তো এনি টাইম যেতিয়া ফুডটো আমাৰ ষ্টমাকত এনি টাইম নাথাকে যেতিয়া আমি খাদ্য খাওঁ সেইখিনি পাচন হোৱাৰ পিছত যে এসিডখিনি যদি স্কিনটোত পৰি যায় স্কিনটো নষ্ট হ'ব পাৰে হয়নে ক্ষতি হ'ব পাৰে তো তাৰ কাৰণে কি কৰে মিউকাছে তাক প্ৰটেক্ট কৰি ৰাখে যাতে সেই এসিডখিনি প্ৰায় নষ্ট হ'ব নোৱাৰে অৰ্থাৎ স্লেমাই কি কৰে পাকস্থলীৰ অন্তঃবেৰখনক আমলিক অৱস্থাৰ পৰা ৰক্ষা কৰে বুজি পাইছা তাৰ পিছত পাকস্থলীত যেতিয়া এইখিনি প্ৰটিনখিনি ডাইজেষ্ট হৈ যাব তেতিয়া বাকি খাদ্যখিনি পাকস্থলীৰ পৰা স্মল ইন্টেষ্টাইনত আহিব অৰ্থাৎ ক্ষুদ্ৰান্ত ঠিক আছে ক্ষুদ্ৰান্ত স্মল ইন্টেষ্টাইন হ'ল এই ডাইজেষ্টিভ সিস্টেমখিনিৰ যিমানখিনি পাৰ্ট আছে সবতকৈ লংগেষ্ট পাৰ্ট হয় স্মল ইন্টেষ্টাইন বুজি পাইছা সবতকৈ আটাইতকৈ দীঘল পাৰ্টটোৱে হৈছে অংশটোৱে হৈছে ক্ষুদ্ৰান্ত এতিয়া ক্ষুদ্ৰান্তত কি হয় লিভাৰ আৰু পেংক্ৰিয়াছ অৰ্থাৎ যকৃত আৰু অগ্নাশয়ৰ পৰা দুই ধৰণৰ ৰস পাচক ৰস বা ডাইজেষ্টিভ জুইচ নিঃসৰণ হৈ থাকে আৰু সেই লিভাৰৰ পৰা নিঃসৰণ হোৱা যিটো জুচ পেংক্ৰিয়াছৰ পৰা যিটো জুচ নিঃসৰণ হয় সেইখিনি স্মল ইন্টেষ্টাইনে ৰিচিভ কৰি লয় যাতে খাদ্যৰ অংশ বাকি অংশবিলাকো হি ডাইজেষ্ট কৰিব পাৰে গতিকে তোমালোকে ভুল নকৰিবা মই ইয়াতে যেহেতু গ্ল্যান্ডৰ লাইনৰ তলত লিখিছোঁ যকৃত আৰু অগ্নাশয় লিভাৰ আৰু পেংক্ৰিয়াছ এইকেইটা গ্ল্যান্ডছ নহয় এইকেইটা স্মল ইন্টেষ্টাইনৰ বাহিৰত থকা পাৰ্ট গতিকে লিভাৰৰ পৰা বিল জুচ অৰ্থাৎ যকৃতৰ পৰা পিত্তৰস আৰু পেংক্ৰিয়াছৰ পৰা পেংক্ৰিয়াটিক জুচ অৰ্থাৎ অগ্নাশয়ৰ পৰা অগ্নাশয় ৰস যেতিয়া নিঃসৰণ হয় সেইখিনি স্মল ইন্টেষ্টাইনে অৰ্থাৎ ক্ষুদ্ৰান্তই ৰিচিভ কৰে ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিব লাগিব সেইকাৰণে মই লিষ্টখন বনাইছোঁ ভালকৈ চাই ল'বা কোনটো পাৰ্টত কি জুচ আছে কি এনজাইম আছে কি এনজাইমে কি ডাইজেষ্ট কৰে সেইখিনি গতিকে লিভাৰৰ পৰা কি সিক্ৰেট হয় বিল জুচ অসমীয়াত যকৃতৰ পৰা পিত্তৰস নিঃসৰণ হয় গতিকে ই কি কৰে ইট মেড এলকালাইন এণ্ড এক্ট অন দ্য ফেটছ মানে এতিয়া পাকস্থলীত যে হাইড্ৰক্লৰিক এসিডেটো এসিডিক কৰি পেলাইছিল আমলিক কৰি পেলাইছিল হয়নে ফুডখিনি সেই আমলিক অৱস্থাটো নোহোৱা কৰিবৰ কাৰণে ক্ষাৰকীয় কৰিব লাগিব এলকালাইন কৰিব লাগিব হয়নে গতিকে এই কামটো কৰে পিত্তৰসে অৰ্থাৎ বিল জুচে সেই খাদ্যখিনি অৰ্ধপাচিত খাদ্যখিনি বিল জুচে অৰ্থাৎ পিত্তৰসে কি কৰে ক্ষাৰকীয় কৰি তোলে এলকালাইন কৰি তোলে আৰু
ইয়াৰ আৰু এটা কাম আছে যি চৰ্বিৰ ভাগবিলাকক চৰ্বিৰ মলিকুলছখিনি ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ ই ভাঙি নিয়ে চৰ্বিৰ ডাঙৰ ডাঙৰ মলিকুলছখিনি সৰু সৰু অংশলৈ ভাঙি নিয়ে ইট এক্টছ অন ফেটছ ঠিক আছে ইমালচিফাইড কৰি দিয়ে ওকে তাৰ পিছত অগ্নাশয়ৰ পৰা অগ্নাশয় ৰস নিঃসৰিত হয় অৰ্থাৎ পেংক্ৰিয়াছৰ পৰা পেংক্ৰিয়াটিক জুচ নিঃসৰণ হয় হয়নে এই পেংক্ৰিয়াটিক জুচত দুবিধ এনজাইম পোৱা যায় এটা হ'ল ট্ৰাইপচিন আৰু এটা হ'ল লাইপেজ ঠিক আছে এটা ট্ৰাইপচিন এনজাইমটোৰ কাম কি প্ৰটিন ভাগ ডাইজেষ্ট কৰে ঠিক আছে বাকি কিছু অংশ প্ৰটিন ভাগ ডাইজেষ্ট কৰে আৰু লাইপেজ এনজাইমৰ কাম হ'ল ইয়াত যে পিল জুচে ডাঙৰ ডাঙৰ চৰ্বি অণুবিলাকক সৰু সৰু সৰল অণুলৈ হি পৰিৱৰ্তন কৰিছিলে হয়নে সেই সৰলীকৃত চৰ্বিখিনি পাচন ঘটায় অৰ্থাৎ ইমালচিফাইড ফেটছখিনি লাইপেজৰ দ্বাৰা ডাইজেষ্ট কৰা হয় ওকে তাৰ পিছত ডাইজেষ্ট হোৱাৰ পিছত কি হ'ব আমাৰ স্মল ইন্টেষ্টাইনত থকা আন এবিধ জুচ যাক ইন্টেষ্টাইন জুচ বুলি কোৱা হয় ঠিক আছে আন্ত্ৰিক ৰস বুলি কোৱা হয় অসমীয়াত সেই আন্ত্ৰিক ৰসত থকা আন এবিধ উৎসেচকে কি কৰে খাদ্যৰ সেই মলিকুলছবিলাকক আন কিছুমান অংশলৈ আন কিছুমান সাবষ্টেন্সলৈ পৰিৱৰ্তন কৰে যাতে সেই সাবষ্টেন্সখিনিহে আমাৰ বডিত ৰিয়েকশ্যনবিলাকত সিহঁতে এক্ট কৰিব পাৰে the enzyme present in intestine juice convert protein to amino acid carbohydrate to glucose fat to fatty acid and glycerol ঠিক আছে আমাৰ খাদ্যত থকা এই প্ৰটিন হেৰি কাৰ্বোহাইড্ৰেট ফেটছ এবিলাকটো ডাঙৰ ডাঙৰ অংশৰ পৰা সৰু সৰু অংশলৈ কি হৈ গ'ল ডাইজেষ্ট হৈ গ'ল হয়নে ভাঙি গ'ল স্মল ইন্টেষ্টাইনত বা ষ্টমাকত হয়নে এতিয়া সেই সৰু সৰু অণুখিনিটো ডাইৰেক্ট আমাৰ বডিৰ ৰিয়েকশ্যনবিলাকত ক্ৰিয়াবিলাকত অংশগ্ৰহণ কৰিব নোৱাৰে হয়নে তো তাৰ কিছুমান তাৰ বাবে কি হয় আন্ত্ৰিক ৰসত থকা উৎসেচকে অৰ্থাৎ ইন্টেষ্টাইন জুচত থকা এনজাইমে এই প্ৰটিন ভাগক এমিনো এচিডলৈ ৰূপান্তৰ কৰে কাৰ্বোহাইড্ৰেটক গ্লুক'জলৈ ৰূপান্তৰ কৰে আৰু চৰ্বিক অৰ্থাৎ শৰ্কৰা গ্লুক'জলৈ ৰূপান্তৰ কৰে আৰু চৰ্বিক ফেটি এচিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ কৰে এতিয়া এই এমিনো এচিড গ্লুক'জ গ্লিচাৰল বা ফেটি এচিডখিনিহে আমাৰ বডিৰ ভিতৰত চলি থকা ৰিয়েকশ্যনবিলাকত অংশগ্ৰহণ কৰিব পাৰে এতিয়া এই এমিনো এচিড গ্লুক'জ বা ফেটি এচিড বা গ্লিচাৰলখিনি কি হ'ব তাৰপিছত আমাৰ ইন্টেষ্টাইনত কিছুমান ফিলাই থাকে আঙুলিৰ নিচিনা কিছুমান অংশ থাকে অৰ্থাৎ ফিংগাৰ লাইক প্ৰজেকশ্যন কিছুমান থাকে সেই প্ৰজেকশ্যনবিলাকে এই বস্তুখিনি কি কৰে এবজৰ্ব কৰি পেলাই ব্লাড ভেছেললৈকে এৰি দিয়ে আৰু ব্লাড ভেছেলত ব্লাডৰ সহায়ত হি নিৰ্দিষ্ট অংশত য'ত ৰিয়েকশ্যন হ'ব লাগে তাত হি গৈ পায় বুজি পাইছা এতিয়া এইখিনি পালোঁ আমি খাদ্যখিনি খোৱাৰ পৰা কেনেধৰণে পাচন হয় কি পাচন হয় পাচন হোৱাৰ পৰা তাৰ আন পাৰ্টছসমূহ কিহলৈকে পৰিৱৰ্তন হয় হয়নে এমিনো এচিড গ্লুক'জ গ্লিচাৰলৈ পৰিৱৰ্তন হয় আৰু সেইবোৰ আমাৰ বডিৰ ৰিয়েকশ্যনলৈকে গৈ পায় ঠিক আছে কিন্তু এতিয়া যিখিনি পাচন নহয় গোটেইখিনিতো পাচন নহয় গতিকে বাকি অপাচিত খাদ্যখিনি কি হ'ব হি লাৰ্জ ইন্টেষ্টাইনলৈকে যাব অৰ্থাৎ বৃহদান্ত্ৰলৈকে যাব এতিয়া বৃহদান্ত্ৰত কি হয় এবজৰ্ব ৱাটাৰ ফ্ৰম আনডাইজেষ্ট ফুড এণ্ড ৰিমুভ ইট ফ্ৰম বডি ভিয়া এনাছ ইয়াত লাৰ্জ ইন্টেষ্টাইনত যেতিয়া অৰ্ধপাচিত খাদ্যখিনি আহিব সেই খাদ্যখিনি কি হ'ব তাতটো পানী জুলীয়া আৰু সলিড পাৰ্টিকলছখিনি গোটা পাৰ্টিকলছখিনি মিক্স হৈ থাকে গতিকে সেই খাদ্য অংশৰখিনিৰ পৰা পানীখিনি শোষণ কৰি লয় ঠিক আছে শোষণ কৰাৰ পিছত যিখিনি অশোষিত পদাৰ্থ থাকে সেইখিনি পায়ুৰ দ্বাৰা অৰ্থাৎ এনাছৰ দ্বাৰা কি হয় সেইখিনি আমি ৰিমুভ কৰি দিয়া হয় বডিৰ পৰা অৰ্থাৎ বৰ্জন কৰি দিয়া হয় ঠিক আছে গতিকে এইখিনি আছিল আমাৰ হিউম্যান বডি মানুহৰ ক্ষেত্ৰত হোৱা পৰিপুষ্টি কেনেধৰণে খাদ্যখিনি পৰিপুষ্টি হয় বা ডাইজেষ্ট হয় গতিকে আশা কৰিলোঁ কথাখিনি বুজি পালা ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিবা
তোমালোকৰ ফ্ৰেণ্ডলৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। থেংক ইউ।